প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পাগল আখ্যা AIDF প্ৰধান বদৰুদ্দিন আজমলৰ এই বিস্ফোৰণ শুকুৰবাৰে এক দলীয় সভাত এই বিস্ফোৰণ আজমলৰ কাবাইতাৰিত অনুষ্ঠিত হৈছিল AIDFৰ এক দলীয় কৰ্মী সভা আজমলে সেই সভাতে মন্তব্য কৰে কংগ্ৰেছ বিজেপিৰ এ টিম কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাই পাগল মানুষ মই নাম নলওঁ এই মামলা আমি 3 মাহৰ পৰা ঘূৰি আছো কেনে আমি 3টা সিট উদ্ধাৰ কৰিব লাগে আমি কংগ্ৰেছক 11টা সিট এৰিছিলো কংগ্ৰেছে ইতিমধ্যে বিজেপিক ওয়াকওভার দি দিছে আমি 1 বছৰৰ পৰা কৈ আছো এই আজিৰ কংগ্ৰেছ এই অকল বিজেপিৰ এ টিম ইগলে আমাক কৈ আছে আমি বিজেপিৰ বি টিম ডেইলি আপোনালোকে চাওক কালি কমলাক্ষৰ হৈছে আৰু কোন হৈছে বসন্ত দাস হৈছে ডেইলি কংগ্ৰেছৰ পৰা বিজেপিত গৈ আছে এইটোৰ কাৰণে মই আগেই কৈছিলো এই বিজেপিৰ কংগ্ৰেছৰ টিমটো বিজেপিৰ এ টিম এইটোৰ কাৰণে ইসকলে এক হৈ গ'ল একেলগে মেহনত কৰিব আমাক হাৰুৱাবৰ চেষ্টা কৰিব নগাঁৱত আমাৰ কাৰণে চেলেঞ্জ কৰিব কৰিমগঞ্জতো চেলেঞ্জ কৰিব এইটোৰ কাৰণে খালি মই ধুবুৰীৰ ওপৰলাৰ মেহৰবানী আপোনালোকৰ দোৱা মই ইমান চিন্তা কৰা নাই আমাৰ লোক সাজু আছে পहिले কৰিমগঞ্জ আৰু নগাঁৱত এটা চেলেঞ্জৰ আমি সন্মুখীন হ'ম এইটোৰ কাৰণে যোৱা 3 মাহৰ পৰা